মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 3 আৰু এক্টিভিটি নাম্বাৰ হৈছে 16 আৰু পাঠটোৰ নাম হৈছে কি হাউ টু ক্ৰছ দা ৰোড সেফলি মানে আমি ৰাস্তা কেনেকৈ নিৰাপদে পাৰ হ'ব লাগে এই পাঠটো মই ধুনীয়াকৈ আলোচনা কৰিছো তোমালোকে যদি এতিয়াও ভিডিওটো চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দি আছে তোমালোকে ভিডিওটো চাই লবা আৰু কিতাপৰ পেজ নম্বৰ হৈছে 65 আজি মই এইটো ভিডিওত এই পাঠটোত থকা সকলোবোৰ ইংৰাজী শব্দৰ অসমীয়া অৰ্থ কৈ দিম তোমালোকে ভিডিওটো মনোযোগেৰে চাবা তোমালোকে প্ৰথমে চোৱা কি কৈছে হাউ টু ক্ৰছ ৰোড সেফলি মানে ৰাস্তা আমি কেনেকৈ নিৰাপদে পাৰ হ'ব লাগে লেসন নম্বৰ হৈছে 3 আৰু কিতাপৰ পেজ নম্বৰ হৈছে 65 তোমালোকে প্ৰথমে চোৱা এইটো হৈছে কি HOW উচ্চাৰণ কি হয় হাউ হাউ মানে হৈছে কেনেকৈ তাৰ পিছত CROSS কি হয় উচ্চাৰণ ক্ৰছ ক্ৰছ মানে হৈছে পাৰ হোৱা আমি যে ৰাস্তা ক্ৰছ কৰো এইটোক ইংৰাজীত কি কয় ক্ৰছ ক্ৰছ মানে হৈছে পাৰ হোৱা তাৰ পিছত ROAD কি হয় ৰোড ৰোড মানে হৈছে ৰাস্তা SAFE কি হয় সেফ LYLE সেফলি সেফলি মানে হৈছে নিৰাপদে ONE কি হয় ওয়ান DAY ডে ওয়ান ডে মানে এদিন WERE উচ্চাৰণ কি হয় ওয়েৰ ওয়েৰ মানে হৈছে আছিল GOING কি হয় গোয়িং গোয়িং মানে হৈছে গৈ থকা তাৰ পিছত TO কি হয় টু মানে হৈছে লৈ SCHWL কি হয় স্কুল স্কুল মানে হৈছে স্কুল বা বিদ্যালয় WITH কি হয় উইথ মানে হৈছে সৈতে THEIR কি হয় দেয়াৰ মানে হৈছে সিহঁতৰ MOTHER কি হয় মাদাৰ মানে হৈছে কি মা THEY কি হয় দে মানে হৈছে সিহঁত WALKING কি হয় ৱাকিং মানে হৈছে খোজকাঢ়া বা খোজকাঢ়ি থকা ৱাকিং মানে হৈছে কি খোজকাঢ়ি থকা তাৰ পিছত ON কি হয় অন মানে হৈছে ওপৰত LEFT কি হয় লেফ্ট SIDE কি হয় সাইড লেফ্ট সাইড মানে হৈছে বাওঁফাল ROAD কি হয় ৰোড মানে হৈছে ৰাস্তা SPOTTED কি হয় স্পটেড মানে হৈছে কি লক্ষ্য কৰা PUPPY কি হয় পাপ্পি মানে হৈছে কুকুৰৰ বাচ্চা কুকুৰৰ পোৱালিক কি কয় পাপ্পি MIDDLE কি হয় মিডিল মানে হৈছে মাজত SAC কি হয় সি মানে হৈছে তাই WAS কি হয় উচ্চাৰণ ৱাচ মানে হৈছে আছিল RUN কি হয় ৰান মানে হৈছে দৌৰা HER উচ্চাৰণ কি হয় হার মানে হৈছে তাইৰ CAUGST কি হয় কট মানে হৈছে কি কট মানে হৈছে ধৰিছিল কি হয় ধৰিছিল তাৰ পিছত HOLD কি হয় হোল্ড মানে হৈছে ধৰি ৰখা HAND কি হয় হেণ্ড মানে হৈছে হাত SAID কি হয় উচ্চাৰণ সেট মানে হৈছে কৈছিল BE কি হয় বি মানে হৈছে হোৱা CARE কি হয় কেয়াৰ FUL ফুল কেয়াৰফুল মানে হৈছে যত্নবান WHILE কি হয় হোৱাইল মানে হৈছে যেতিয়া তাৰ পিছত CROSSING কি হয় ক্ৰছিং মানে হৈছে পাৰ হৈ থকা TOLD কি হয় told মানে হৈছে কৈছিল AFEW কি হয় ফিউ মানে হৈছে অলপ সংখ্যক RULES কি হয় ৰুলছ মানে হৈছে নিয়ম বা নিয়মবোৰ SHOULD কি হয় শুড মানে হৈছে উচিত তাৰ পিছত FOLLOW কি হয়
ফলো মানে হৈছে মানি চলা বা অনুসৰণ কৰা ফলো LWK কি হয় লুক লুক মানে হৈছে চোৱা বা দেখা YOUR উচ্চাৰণ কি হয় ইয়োৰ মানে হৈছে তোমাৰ LEFT কি হয় লেফট লেফট মানে হৈছে বাওঁফাল THEN কি হয় দেন মানে হৈছে তেতিয়া বা তাৰ পিছত দেন RIGHT কি হয় ৰাইট মানে হৈছে সোঁফাল তাৰ পিছত AGAIN কি হয় এগেইন মানে হৈছে আকৌ IF কি হয় ইফ মানে হৈছে যদি THERE কি হয় দেয়াৰ মানে হৈছে তাত CAR কি হয় কাৰ মানে হৈছে গাড়ী WAIT কি হয় উচ্চাৰণ ৱেট মানে হৈছে অপেক্ষা কৰা আমি যে ৱেট কৰো ৱেট মানে হৈছে অপেক্ষা কৰা KWP কি হয় কিপ LWKING কি হয় লুকিং কিপ লুকিং মানে হৈছে চাই থকা বা চাই থাকিবা UN কি হয় TIL আনটিল মানে হৈছে যেতিয়ালৈকে CLEAR কি হয় ক্লিয়াৰ মানে হৈছে পৰিষ্কাৰ ONLY কি হয় অনলি মানে হৈছে কেৱল WHEN কি হয় when মানে হৈছে যেতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি এখন কৈ ভিডিও চাবা থ্যাংক ইউ